মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ পাৰ্ট 3 সংখ্যা 501 ৰ পৰা 999 লৈ যিটো পাঠ আছে এই পাঠটো আৰম্ভ কৰিবলৈ ওলাইছোঁ। নীলিমাৰ হাতত হাছতীয়া ধন আছে 500 টকা। 755 টকা দামৰ অভিধান এখন কিনিবলৈ নীলিমাক ঘৰৰ আন সদস্যই কিদৰে সহায় কৰিলে চাওঁ আহা। নীলিমাৰ হাতত আছে 500 টকা আৰু যিখন অভিধান কিনিবলৈ নীলিমা বিচাৰিছে সেইখন অভিধানৰ দাম 755 টকা। তো বাকি যিখিনি টকাৰ দৰকাৰ সেই দৰকাৰ হোৱা টকাখিনি ঘৰৰ সদস্যসকলে কেনেধৰণে সহায় কৰিলে, কোনে কেই টকাকৈ দিলে তাৰ এটা হিচাপ দিয়া আছে। তাকে চাওঁ আহা। নীলিমাৰ হাতত আছিল 500 টকা। 500 টকীয়া নোট এখনৰ ফটো এয়া আছে 500 টকা। তো 500 টকা নীলিমাৰ হাতত আছিল। ঘৰৰ সদস্যসকলে দিয়া টকা তোমালোকে ফটোটো চাই ধৰিব পাৰিছা। এয়া হৈছে আইতা, নীলিমাৰ আইতা। আইতাকে কেই টকা দিলে, ইয়াত যিটো টকা নোট দিছিল নীলিমাক তাৰ ছবি অৰ্থাৎ ফটোটো দিয়া আছে পইচা। তো আমি ফটোটো চাই ধৰিব পাৰিছোঁ 10 টকীয়া নোট হয়। 10 টকা 10 টকা 10 টকা তিনিখন 10 টকীয়া নোট দিছিলে নীলিমাক আইতাকে। তো নীলিমাৰ হাতত কিমান টকা হ'ল, 500 টকা আছিলে আৰু 30 টকা লগ লাগি 530 টকা হ'ল। তাৰপিছত 530 টকা নীলিমাৰ হাতত আছে। এতিয়া মাকে দিলে 50 টকা। মাকে 50 টকা দিয়া 330 টকাৰ লগত 50 টকা লগ লাগিলে কিমান টকা হ'লগৈ, 580 টকা। এতিয়া ককাকে দিলে 50 টকা এখন, 20 টকীয়া এখন আৰু 5 টকীয়া মুদ্ৰা এটা। গতিকে 50, 20 আৰু 5 টকীয়া মুদ্ৰা 580 টকাৰ লগত লগ লাগি কিমান টকা হ'লগৈ, 655 টকা হ'ল। এতিয়া নীলিমাৰ হাতত 655 টকা আছে। এতিয়াও নীলিমাৰ 755 টকা হোৱা নাই। এতিয়া 655 টকা আছে, গতিকে দেউতাকে কি কৰিলে, নীলিমাক 100 টকা এটা দি দিলে। 100 টকা এটা দি দিয়াত নীলিমাৰ হাতত কিমান টকা হ'লগৈ, 755 টকা হ'ল। গতিকে অভিধানখনৰ দাম 755 টকা আৰু নীলিমাক ঘৰৰ সদস্যসকলে চবেই সহায় কৰাত কিমান টকা হাতত জমা হ'ল, 755 টকা। এইটো এটা তোমালোকক নীলিমাৰ কোনে কেনেদৰে সহায় কৰিলে আৰু কিমান পইচা দি সহায় কৰি 755 টকা হ'ল তাৰে এটা উদাহৰণ দেখুৱাইছে। নেক্সট পৃষ্ঠাটোত আমাক কি দিছে চোৱা। নীলিমাই সংগ্ৰহ কৰা ধন মুঠাৰ লগত মিলাও আহা। নীলিমাই প্ৰথমতে আইতাকে দিয়াত নীলিমাৰ হাতত 530 টকা হ'ল। তাৰপাছত মাকে দিয়াত 580 টকা, ককাকে দিয়াত 655 টকা, আকৌ দেউতাকে 100 টকা দিয়াত নীলিমাৰ 755 টকা হৈছিল। এতিয়া যিখিনি সংগ্ৰহ কৰা নীলিমাৰ ধন এইখিনি মুঠাৰ লগত মিলাও আহা। এতিয়া 530টো কোনটো, এইটো মুঠা ইয়াত যিটো বক্সৰ ভিতৰত মুঠাকেইটা দিয়া আছে ইয়াৰ লগত মিলিব নে ছেকেণ্ডটোৰ নে থাৰ্ড নে ফ'ৰ্থ, কোনটো বাকচত থকা মুঠাৰ লগত মিলিব। এতিয়া প্ৰথম ইয়াত চোৱা, এইটো হৈছে 100ৰ মুঠা। 100 মুঠাটোত 100 লিখি দিছে। ইয়াত কিমানটা কাঠি আছে, 100ডাল কাঠি আছে। 100ৰ মুঠা আছে কেইটা, 1, 2, 3, 4, 5টা। 100ৰ মুঠা 5টা আৰু 10ৰ মুঠা 1, 2, 3, 4, 5, 6, 7, 8টা। তেনেকৈ 100ৰ মুঠা আৰু 10ৰ মুঠা দিয়া আছে। 530, 500 তো 100ৰ মুঠা কেইটা পাব লাগিব, প্ৰথমটো মিলাবৰ কাৰণে 5টা। 1, 2, 3, 4, 5টা, ইয়াত 5টা আছে। তাৰপিছত ইফালে 30 হৈছে নে নাই, 1, 2, 3 অৰ্থাৎ 10, 20, 30 বেছি হৈছে। গতিকে প্ৰথমটোৰ লগত নিমিলে। 100, 200, 300, 400, 500, ইয়াত 500তকৈ বেছি আছে। গতিকে ছেকেণ্ড বাকচটো নহ'ব। এইটো চোৱা 100, 200, 300, 400, 500, 5টা আছে। তো 500 হ'ল আৰু 30ৰ কাৰণে 10, 20, 30। গতিকে প্ৰথম 530 যিটো বাকচত সংখ্যাটো লিখা আছে এইটো ইয়াৰ লগত মিলিব। ছেকেণ্ড 580টো
প্ৰথমত যিটো বাকচত দিয়া আছে 500ৰ কাৰণে 5টা 100ৰ মুঠা আছে আৰু আশীৰ কাৰণে 10ৰ মুঠা 8টা আছে 10 20 30 40 50 60 70 80 10ৰ মুঠা 8টা তো 8 দুগুণ 80 80টা 10ৰ মুঠা আছে গতিকে 580টো প্ৰথমৰ বাকচত থকা কাঠিৰ মুঠাৰ লগত মিলিব তাৰপিছত 655 এই প্ৰথমটো আৰু তৃতীয়টো মিলিলে বাকি দুটা বাকচৰ কাঠিৰ লগত মিলাবা 655 100 200 300 400 500 600 700 ইয়াত কিমান 700 হল আছে ইয়াত 600 গতিকে এইটো বাকচত থকা মুঠা কেইটা ইয়াৰ লগত নিমিলে গতিকে তলত আহা তলৰটোত 600 আছে নে নাই চাও 100 200 300 400 500 600 600 আছে এতিয়া 55 50 যোগ 5 10 20 30 40 50 10ৰ মুঠা 5টা আছে 50 হৈ গল আৰু খোলা কাঠি কেইটা লাগিব 5টা 1 2 3 4 5 গতিকে এটো শেষৰ বাকচত থকা কাঠিৰ লগত মিলিব আৰু 755 যেটো বাকচ থাকি গল হেইটোৰ লগত মিলিব আৰু তোমালোকে গণিলৈ চাব পাৰা 700ৰ কাৰণে 100ৰ মুঠা 7টা 1 2 3 4 5 6 7টা আৰু 10ৰ মুঠা 5টা 1 2 3 4 5টা আৰু খোলা কাঠি 5ডাল 1 2 3 4 5 গতিকে এটো ইয়াৰ লগত মিলিব তাৰ পিছত আহা বিস্তৃত ৰূপত লিখোৱা বিস্তৃত মানে বহলাই লিখিব লাগিব যিটো অংকটোৰ স্থানীয় মান কেইটা লিখিব লাগিব এতিয়া একক দশক শতক পাঁচটো কোনটো স্থানত আছে শতকৰ স্থানত আছে তো শতকৰ স্থানত থাকিলে কিমান পূৰণ হয় 100 তো 5ৰ লগত 100 পূৰণ হলে কিমান হ'ব 500 গতিকে এইটো স্থানত 500 হ'ব একক দশক স্থানত কি আছে 3 তো 3ৰ স্থানীয় মান এইটো 10ৰ মুঠা অৰ্থাৎ ইয়াত 10 কেইটা আছে এনেকে যদি তোমালোকে ভাবা যেনেকে শতকৰ মুঠাত 5 শতক মানে 100ৰ মুঠা কেইটা আছে 5টা আছে তো 100ৰ মুঠা 5টা হলে কিমান হ'ব 500 ইয়াত আছে 10ৰ মুঠা কেইটা 3টা 10ৰ মুঠা হলে কিমান হ'ব 30 লিখি দিবা আৰু খোলা কাঠি নাই 0 তো 0 লিখিবা ঠিক তেনে ধৰণে বাকি কেইটাৰ আনসারও কৰিবা যে একক দশক শতক বা 100ৰ মুঠা কেইটা আছে 5টা 100ৰ মুঠা হলে 500 হ'ব আকৌ যোগ দিবা একক দশক বা 10ৰ মুঠা কেইটা আছে 8টা 10ৰ মুঠা হলে কিমান হ'ব হেতুৱে হয় অংকটোৰ স্থানীয় মান তো স্থানীয় মানটো লিখা হৈছে 8ৰ স্থানীয় মান অৰ্থাৎ 8টো ক'ত আছে 10ৰ মুঠাৰ স্থানত তো 8টা 10ৰ মুঠা হলে 80 লিখা হল তাৰ পিছত এককৰ স্থানত কিমান আছে বা খোলা কাঠি কিমান 0 তো যোগ চিন কেইটা দিবা তাৰ পিছত 6ৰ ক্ষেত্ৰটো তেনে ধৰণে কৰা হল 755ৰ ক্ষেত্ৰটো তেনে ধৰণে কৰা হল মণিমালাডালৰ খালি মণিবোৰত সংখ্যাবোৰ লিখো আহা এই খালি থকা মণিবোৰত সংখ্যাবোৰ তোমালোকে লিখিবা 550 আছে তাৰ পাছৰ সংখ্যাটো হ'ব 551 তাৰপিছত 552 553 554 555 556 557 তেনেকে এই খালি মণিবোৰত তোমালোকে সংখ্যাবোৰ লিখিবা লিখি পেলাই এই মণিমালাডাল সম্পূৰ্ণ কৰিবা কিমানত শেষ হৈছে 590ত শেষ হৈছে তাৰ পাছৰটো চোৱা তলৰ সংখ্যাবোৰ আখৰেৰে লিখো আহা ইয়াত সংখ্যাটো দিয়া আছে আৰু ইয়াক কিহেৰে লিখিব লাগিব আখৰেৰে লিখিব লাগিব এই সংখ্যাবোৰ আখৰেৰে লিখিব লাগিব দুটা কৰা আছে বাকি কেইটা কৰিব লাগিব 852 আখৰেৰে লিখিলে 852 তাৰ পিছত 878 লিখা আছে আখৰেৰে লিখি দিয়া হৈছে তোমালোকক 878 694
694 697 697 765 765 এনেধৰণে সংখ্যাকেইটা আখৰেৰে লিখিবা তাৰ পিছত চোৱা তলৰ সংখ্যাবোৰ আখৰেৰে লিখোৱা সংখ্যাটো দিয়া আছে আখৰেৰে লিখিব লাগিব হিপিটিত কৰা নিচিনাকৈ আমি সংখ্যাকেইটা আখৰেৰে লিখিব লাগিব 643 643 773 773 তাৰ পিছত 641 641 999 999 883 883 আখৰেৰে লিখিবা 589 589 804 804 972 972 আখৰেৰে লিখিবা যিকেইটা সংখ্যা দিয়া আছে সংখ্যাৰ নামৰ সৈতে সংখ্যা মিলোৱা এফালে সংখ্যাটোৰ নাম দিয়া আছে আৰু আনফালে সংখ্যা কেইটা দিয়া আছে নামৰ সৈতে সংখ্যাবোৰ মিলাবা তোমালোকে 503 তো 503 সালা কত আছে 503 503 এইয়া 503 গতিকে এই হিডাল এনেকে 503 লৈ টানিবা 695 তো 695 ইয়াত সালা 695 695 ইয়ালৈ টানিবা 933 933 লৈ 769 তো 769 লৈ টানিবা তাৰ পিছত চোৱা তাৰ পিছত কি দিয়া আছে তলৰ আৰু কাখৰ সংখ্যা ৰেখা চাই খালি বাকচসমূহ পূৰ কৰা ইয়াত একো নাই তোমালোকে একেবাৰে ক্ৰমান্বয়ে সংখ্যাবোৰ বহুৱাই গলে হ'ল ইয়াত 610 আছে তাৰ পিছত 611 তাৰ পাছৰ সংখ্যাটো কি হ'ব 612 তাৰ পাছৰ সংখ্যাটো 613 তেনেকে 614 615 616 617 এনে ধৰণে আগবাঢ়ি ইয়াত কি হ'ব 619 620 তেনেকে ক্ৰমান্বয়ে সংখ্যাবিলাক বহুৱা হৈছে যি খালি ঠাইত সংখ্যা নাই সেই ঠাইটোত বহুৱা হৈছে ইয়াত চোৱা 641 তো তাৰ পাছৰ সংখ্যাটো কি হ'ব 642 তেনে ধৰণে বহুৱা হৈছে তাৰ পিছত এতিয়া আমি চাও 38 পৃষ্ঠাত কি দিছে 38 পৃষ্ঠাৰ ওপৰতো হেখিনিয়ে দিয়া আছে তোমালোকে বহুৱাবা খালি বাকচবোৰত কি বহিব হেখিনি সংখ্যাটো বহুৱাই সম্পূৰ্ণ কৰিবা তাৰ পিছত চোৱা খেল খেলু আহা শিক্ষকে শ্ৰেণীকোঠাত কেইখনমান সংখ্যা কাৰ্ড শিক্ষাৰ্থীৰ মাজত ভগাই দিলে শিক্ষক গৰাকীয়ে কেইটা সংখ্যা কাৰ্ড বনালে এখন দুখন তিনিখন চাৰিখন পাঁচখন সংখ্যা কাৰ্ড বনাইছে আৰু সংখ্যা কাৰ্ড কেইখনত সংখ্যা লিখা আছে এখনত 605 650 579 681 790 এতিয়া এই পাঁচখন কাৰ্ড ঊৰ্ধ্বক্ৰমত সজাব লাগে ঊৰ্ধ্বক্ৰম অৰ্থাৎ সৰু পৰা ডাঙৰলৈ সৰু সংখ্যাৰ পৰা ডাঙৰ সংখ্যালৈ সজাব লাগে তো ইয়াৰ ভিতৰত আটাইতকৈ সৰু সংখ্যা কোনটো হেইটো লিয়াবৰ বাবে তোমালোকে একৰ মুঠা বা শতকৰ স্থানত কি আছে কোনটো সংখ্যা শতকৰ স্থানত সৰু ইয়াত 7 আছে 6 আছে 5 আছে 6 আছে 6 আছে তো শতকৰ সংখ্যাটো কাৰ সৰু এই 5 গতিকে ই সৰু অৰ্থাৎ এই সংখ্যাটো আটাইতকৈ সৰু এই পাঁচটা সংখ্যাৰ ভিতৰত আটাইতকৈ সৰু গতিকে সৰু সংখ্যাটো প্ৰথমতে বহাবা তাৰ পিছত ইয়াতকৈ অলপ ডাঙৰ তো 600 থকা শতকৰ ঘৰত 6 থকা তিনিটা সংখ্যা আছে তে শতকৰ এই তিনিটা সংখ্যা 666 এতিয়া তোমালোকে চাবা দহৰ ঘৰত কিমান আছে ইয়াত দহৰ মুঠা বা দহকৰ ঘৰত কিমান আছে 8 আছে ইয়াত 5 আছে ইয়াত 0 আছে গতিকে কোনটো সৰু হ'ব এইটো সৰু হ'ব 0 আছে তাৰ মানে দহৰ মুঠা নাই বা দহকৰ ঘৰত নাই গতিকে ই সৰু হ'ব গতিকে 605 টো লিখিবা তাৰ পাছত থাকিলে আৰু দুটা 6 থকা সংখ্যা তো ইয়াত 8 আছে ইয়াত 5 আছে 5 টো সৰু তাৰ পাছত এইটো লিখিলা
তাৰমানে ইয়াতকৈ অলপ ডাঙৰ ই হ'ল এটো লিখিলা আৰু 650 তকৈ অলপ ডাঙৰ 681 হয় 81 লিখিলা আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে 790 এনে ধৰণে ঊৰ্ধ্বকৰ্মত সজাবা ওপৰৰ হাজোন চাই কওঁ আহা যে সংখ্যা কাৰ্ডৰ আগত কোনখন সংখ্যা কাৰ্ড থাকিব 605 যেটো সংখ্যা কাৰ্ড এই সংখ্যা কাৰ্ডৰ আগত কোনখন সংখ্যা কাৰ্ড থাকিব 605 চাবা ইয়াত কোনটো এইটো ইয়াৰ আগত বুলি ক'লে এইফালে হ'ব তোমাৰ বাওফালে থকা সংখ্যাটো আগত কিমান সংখ্যা আছে 579 গতিকে 579 লিখা হৈছে পাছত 681 সংখ্যা কাৰ্ডৰ পিছত কোনখন সংখ্যা কাৰ্ড থাকিব 681 চোৱা ক'ত আছে এয়া পিছত কৈছে পিছত বুলি ক'লে এইফালে আহিব পিছত সোঁফালে কিমান আছে 790 গতিকে 790 লিখা হৈছে তাৰ পাছত 579 আৰু 650 579 আৰু 650 সংখ্যা কাৰ্ডৰ মাজত কোনখন সংখ্যা কাৰ্ড থাকিব এই দুটা সংখ্যা কাৰ্ডৰ মাজত কোনটো সংখ্যা কাৰ্ড থাকিব 605 গতিকে 605 লিখা হৈছে তাৰ পিছত ইয়াত যি পাঁচটা সংখ্যা কাৰ্ডৰ সংখ্যাবোৰ দিয়া আছে এই সংখ্যাবোৰ অধকৰ্মত সজাব লাগে অধকৰ্ম অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ একেবাৰে সহজ তোমালোকে ইয়াত চাবা ডাঙৰ আটাইতকৈ কিমান 790 ডাঙৰৰ পৰা সৰুলৈ সজাব লাগে ডাঙৰটো আগত লিখিবা তাৰ পিছত এইটো লিখিবা তাৰ পিছত এনেকৈ কৰি একেবাৰে সৰুটো লাষ্টত লিখিবা অৰ্থাৎ ডাঙৰৰ পৰা সৰুলৈ তোমালোকে সজাই লিখিবা আৰু মনত ৰাখিবা অধক্ৰম বুলি ক'লে ডাঙৰৰ পৰা সৰুলৈ আৰু ঊৰ্ধ্বক্ৰম বুলি ক'লে সৰুৰ পৰা ডাঙৰলৈ তলৰ সংখ্যাবোৰ ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত সজাও আহা ইয়াত দিয়া আছে সংখ্যা কিছুমান দিয়া আছে তাক ঊৰ্ধ্বক্ৰমত সজাব লাগে প্ৰথমতে তাৰ পিছত অধক্ৰমত সজাব লাগে 40 102 201 39 তো ইয়াৰ ভিতৰত আটাইতকৈ সৰু ঊৰ্ধ্বক্ৰম বুলি ক'লে আটাইতকৈ সৰুটো বিচাৰিবা প্ৰথমতে কাৰণ ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ তো আটাইতকৈ সৰুটো 39 তাৰ পিছত 40 তাৰ পিছত 102 তাৰ পিছত 201 সৰুৰ পৰা ডাঙৰলৈ হৈ গ'ল এটা অধক্ৰম অৰ্থাৎ ডাঙৰৰ পৰা সৰু একেবাৰে ইয়াৰ উলুটাকৈ লিখি দিলে তুমি ইয়াৰ আনসাৰটো পাই যাবা 201 লিখিলা তাৰ পিছত 102 তাৰ পিছত 40 লিখিলা 39 লিখিলা হৈ গ'ল প্ৰথমৰ আনসাৰটো সেকেন্ডটো 405 203 425 355 তো ইয়াৰ ভিতৰত আটাইতকৈ সৰু ইয়াত 200 400 400 300 তো 200 টো আটাইতকৈ সৰু 200 থকাটো লিখি ললা 203 তাৰ পিছত 355 টো লিখিলা তাৰ 400 দুটা আছে তাৰ ভিতৰত 405 টো সৰু 405 তাৰ পিছত 425 অৰ্থাৎ সৰুৰ পৰা ডাঙৰলৈ সজালা ইয়াক লুটিয়াই দিলা এতিয়া এইটো আগত লিখিলা এইটো তাৰ সেকেন্ড তাৰ পিছত থাৰ্ড এইটো ফোৰ্থ তো এইটো হৈ গ'ল অৰ্ধক্ৰম এনে ধৰণে এই যেটো 710 3 নম্বৰ যেটো সংখ্যা দিয়া আছে সংখ্যা চাৰিটা ইয়াকো তেনে ধৰণৰ কৰা হৈছে ঊৰ্ধ্বক্ৰম আৰু অধক্ৰমত লিখা হৈছে 801 ৰ পৰা 900 লৈ সংখ্যাবোৰ তালিকাখনত লিখা 801 তোমালোকে এনে ধৰণে গুটেই তালিকাখনৰ খালি ঠাইবোৰত সংখ্যা কেইটা লিখিবা 801 802 803 এনে ধৰণে 810 তাৰপিছত আকৌ লিখিবা 820 তেনে ধৰণে লিখি তালিকাখন পূৰ কৰিবা তাৰপিছত তলত নিৰ্দেশনা অনুসৰি ওপৰৰ তালিকাখনত সংখ্যাবোৰ ৰং কৰোৱা 808 তকৈ ডাঙৰ 808 তকৈ ডাঙৰ কিন্তু 811 তকৈ 2 সৰু সংখ্যাটোত ৰঙা ৰং কৰা 808 তকৈ ডাঙৰ কিন্তু 811 তকৈ 2 সৰু হলে সংখ্যাটো কিমান হ'ব 809 তো 809 সংখ্যাটোত কি কৰিবা তোমালোকে ৰঙা ৰং কৰিবা 809 808 তকৈ ডাঙৰ 809 কিন্তু এই সংখ্যাটো 811 তকৈ কিমান সৰু 2 সৰু যে 850 তকৈ 7 কম সংখ্যাটোত হেউজিয়া ৰং কৰা ইয়াত চোৱা 850 কত আছে 850 ইয়াত আছে 850 তকৈ 7 কম সংখ্যাটো কিমান হ'ব 1 2 3 4 5 6 7 7 কম ইয়াত লৈকে 7 হৈছে এই 7 কম সংখ্যাটো 7 কম সংখ্যাটো হ'ব এইটো 843 843 সংখ্যাটোত কি ৰং কৰিবলৈ কৈছে
সেউজীয়া ৰং তোমালোকে 850তকৈ 7 কম সংখ্যাটোত কি ৰং কৰিবা সেউজীয়া ৰং আৰু সেই সংখ্যাটো কিমান হ'ব 843 গতিকে 843 থকা সংখ্যাটোক কি কৰা হ'ল সেউজীয়া ৰং কৰা হ'ল এতিয়া তৃতীয় নিৰ্দেশনাটো চোৱা 884 ঠিক আগৰ সংখ্যাটোত 884 ঠিক আগৰ সংখ্যাটোত নীলা ৰং কৰা 884 ঠিক আগৰ সংখ্যাটো 884 ঠিক আগৰ সংখ্যাটো হ'ব 883 গতিকে 883 সংখ্যাটোত কি ৰং কৰিবা নীলা ৰং কৰিবা কাৰণ নিৰ্দেশনাটোত লিখা আছে যে 884 আগৰ সংখ্যাটোত নীলা ৰং কৰা 899 ঠিক পিছৰ সংখ্যাটোত হালধীয়া ৰং কৰা 899 পিছৰ সংখ্যাটো কিমান আছে 900 গতিকে 900 সংখ্যাটোত কি ৰং কৰিবা হালধীয়া ৰং কৰিবা এনে ধৰণে তোমালোকে নিৰ্দেশনা অনুসৰি সংখ্যাবোৰত ৰং কৰিবা তাৰ পিছত চোৱা কি দিয়া আছে লিখো আহা আগৰ সংখ্যা পিছৰ সংখ্যা 100 সংখ্যাটোৰ আগৰ সংখ্যা অৰ্থাৎ 100তকৈ 1 কমিলে কিমান হ'ব 1 কমিলে হ'ব আগৰ সংখ্যা 1ৰ পৰা 1 এটা কমিলে কি হ'ব 99 হ'ব গতিকে 99 লিখা হৈছে তাৰ পিছত চোৱা 999 ৰ পিছৰ সংখ্যা 999 আছে 99 ৰ লগত 1 এটা যোগ হোৱাৰ লগে লগে 100 হৈ যাব 500 আৰু 100 600 হ'ব 599 ৰ লগত 1 এটা যোগ হ'ব পিছৰ সংখ্যা পাবলৈ হলে গতিকে 599 ৰ লগত 1 এটা যোগ হোৱা মানে তাৰ পাছৰ সংখ্যাটো পোৱা আৰু 1 এটা যোগ হলে কিমান হ'ব 600 হ'ব ইয়া 600 আৰু আগৰ সংখ্যাটো চোৱা 688 আৰু পিছৰ সংখ্যাটো 690 মাজৰ সংখ্যাটো কিমান হ'ব মাজৰ সংখ্যাটো 1 বাঢ়িব ইয়াতকৈ 1 বাঢ়িব আৰু পিছৰ সংখ্যাতকৈ 1 কমিব তো আমি এটা যিকোনো ফালৰ পৰা ললেই হল 1 বাঢ়িব 6 8 8 আছে তো 1 বাঢ়িলে ইয়াত 1 বাঢ়িলে কি হ'ব 9 হ'ব 6 8 9 হ'ব অৰ্থাৎ 689 হ'ব মাজৰ সংখ্যাটো কিমান আছে 800 আছে ইয়াৰ পিছৰ সংখ্যা পাবৰ বাবে কি কৰিব লাগে 1 এটা যোগ হ'ব তো 1 এটা যোগ হ'ব তাৰ মানে বাঢ়ি যাব 800 আছে 1 বাঢ়ি গ'ল 801 হ'ব আৰু আগৰ সংখ্যাটো পাবৰ বাবে কি কৰা হয় ইয়াৰ পৰা 1 এটা বিয়োগ হ'ব তো 1 এটা কমি গ'ল 800 আছে 800 ৰ পৰা 1 এটা কমি গ'লে কিমান হ'ব 799 গতিকে 799 ইয়াত তোমালোকে লিখিবা কোনটো সৰু কোনটো ডাঙৰ উপযুক্ত কাৰণটো বাছি উলিয়াই শুদ্ধ চিন দিয়া 632তকৈ 411 সৰু কাৰণ কি কাৰণে সৰু তিনিটা কাৰণ দিয়া আছে তাৰে কোনটো শুদ্ধ হ'ব 632ৰ এককৰ ঘৰৰ অংকটো 2 এককৰ ঘৰৰ অংকটো 2 আৰু 411ৰ এককৰ ঘৰৰ অংকটো 1 632টো ডাঙৰ বুলি কৈছে প্ৰথম কাৰণটোত কাৰণ এককৰ অংকটো 411ৰ এককৰ অংকটোতকৈ ডাঙৰ নহব এটো কাৰণ খ নম্বৰ কাৰণটো চোৱা 632ৰ দহকৰ ঘৰৰ অংকটো 3 আৰু 411ৰ দহকৰ ঘৰৰ অংকটো 1 ইয়াতো একতকৈ 3 ডাঙৰ সেই কাৰণে এই সংখ্যাটো ডাঙৰ বুলি কাৰণ এটা দৰ্শাইছে হেতু নহব গ নম্বৰটো চোৱা 632ৰ শতকৰ ঘৰৰ অংকটো 6 শতকৰ ঘৰৰ অংকটো 6 আৰু 411ৰ শতকৰ ঘৰৰ অংকটো 4 ইয়াত 4তকৈ 6 ডাঙৰ এইটো কাৰণ শুদ্ধ হ'ব তো তোমালোকে চোৱা এই এককৰ ঘৰৰ তো এইটো ডাঙৰ আছে এককৰ ঘৰৰ এইটোতকৈ ই ডাঙৰ কিন্তু এই কাৰণটো ইয়াৰ বাবে শুদ্ধ নহয় দহকৰটো শুদ্ধ নহয় শতকৰটো শুদ্ধ কিয় শতকৰটো শুদ্ধ আমি সদায় চাব লাগে সংখ্যাটোৰ ইয়াত এখৰ মুঠা যদি আছে এখৰ মুঠাটো আমি হিসাব কৰিম যাৰ এখৰ মুঠা বেছি আছে সেই সংখ্যাটোহে ডাঙৰ হ'ব দহৰ মুঠা যিমানে ডাঙৰ কম বেছি নাথাকক যদি দুইটা সংখ্যাতে এখৰ মুঠা আছে বা শতকত থকা সংখ্যাটো ডাঙৰ হয় সেই সংখ্যাটোৱে ডাঙৰ হ'ব প্ৰথমতে আমি সংখ্যা দুটা তুলনা কৰোতে সদায় এইটো চাম যে শতকৰ সংখ্যাটো চাম ইয়াতো শতক লৈকে আছে ইয়াতো শতক লৈকে যিটো সংখ্যাৰ শতকৰ সংখ্যাটো ডাঙৰ সেই সংখ্যাটোৱে ডাঙৰ হ'ব
বাকি একক বা দশকৰ সংখ্যাটো যিমানে ইয়াতকৈ ই ডাঙৰ বা সৰু থাকক হেতুৱে ইয়াৰ তুলনা নকৰে আমাৰ প্ৰথমতে চাবলগীয়াটো শতকৰ স্থানত অৰ্থাৎ এখৰ মুঠাটো ফাৰ্ষ্টত চাব লাগিব এখৰ মুঠা যাৰ বেছি ইয়ে ডাঙৰ হ'ব যদি এখৰ মুঠা নাথাকে কেৱল বোলে এনে ধৰণে আছে 32 আছে আৰু 11 আছে তেতিয়া আমি কি চাম দহৰ মুঠা যিটো সংখ্যাৰ দহৰ মুঠা বেছি বা দহৰ মুঠা বেছি আছে যিটো সংখ্যাৰ দহৰ মুঠা বেছি আছে বা দহকৰ ঘৰৰ অংকটো যিটো সংখ্যাৰ ডাঙৰ সেই সংখ্যাটোৱে হ'ব ডাঙৰ সেইবাবে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ নেক্সট কোৱেশ্চনটো চোৱা 717তকৈ 723 ডাঙৰ কাৰণ 723ৰ এককৰ ঘৰৰ অংকটো 3 আৰু 717ৰ এককৰ ঘৰৰ অংকটো 7 এককৰ ঘৰৰটো ইয়াত আছে একক দশক শতক গতিকে ইয়াতো একক দশক শতক দুইটাতে শতক লৈকে আছে বা আমি এনেধৰণে ক'ব পাৰো যে এখৰ মুঠা দুইটাতে আছে তো এখৰ মুঠাটো প্ৰথম চাব লাগিব যে এখৰ মুঠা ইয়াত 7টা আছে ইয়াতো এখৰ মুঠা 7টা গতিকে দুইটা সংখ্যাতে এখৰ মুঠাটো সমান আছে এখৰ মুঠাটো সমান আছে তো এখৰ মুঠাটো চাই আমি কোনটো ডাঙৰ কোনটো সৰু তুলনা কৰিব নোৱাৰো কাৰণ সমান আছে তো এখৰ মুঠা যেতিয়া সমান আছে তাৰ পিছত চাব লাগিব দহৰ মুঠা ইয়াত দহৰ মুঠা কিমান আছে ইয়াত দহৰ মুঠা দুটা আছে ইয়াত দহৰ মুঠা কেইটা আছে ইয়াত দহৰ মুঠা এটা আছে গতিকে দহৰ মুঠা তুলনা কৰিয়ে আমি সংখ্যাটো কোনটো ডাঙৰ কোনটো সৰু ক'ব পাৰো আৰু সেই কাৰণটোৱে হ'ব ইয়াত যি তিনটা কাৰণ দৰ্শাইছে হেতু যোনটো ক খ গৰ যিটো দৰ্শাইছে সেই কাৰণটোৱে হ'ব শুদ্ধ এতিয়া দশকৰ স্থানটো চাইহে আমি ক'ব পাৰিম বা ক'ব লাগিব যে সংখ্যাটো ডাঙৰ সৰুৰ কথা তে দশকৰ স্থানটোৰ কাৰণ কোনটো দৰ্শাইছে হেতু চাওঁ আহা 723ৰ দশকৰ ঘৰৰ অংকটো ইয়াত দশকৰ ঘৰৰ অংকটো 2 আৰু 717ত দশকৰ ঘৰৰ অংকটো 1 ইয়াত দশকৰ ঘৰৰ অংকটো 1 ইয়াত দশকৰ ঘৰৰ অংকটো 2 এটো ইয়াত কৈছে গতিকে এই খ নম্বৰ যেটো কাৰণ এটো শুদ্ধ হ'ব গ নম্বৰত কি কৈছে চাই লোৱা 723 আৰু 717ৰ শতকৰ ঘৰত একে অংক আছে তে একে অংক থাকিলে ই ডাঙৰ সৰু চিনাক্ত নকৰে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব খ তাৰ পাছত চোৱা খালি ঠাইত এটো হৈছে ডাঙৰ চিন এটো হৈছে সৰু চিন আৰু এটো হৈছে সমান চিন বহাব লাগে ব্যৱহাৰ কৰিব লাগে তে ক নম্বৰত 228 আছে ইয়াত আৰু ইয়াত 223 তে কোনডাল চিন বহুৱাবা তে তুলনা কৰিবা 228 টো সৰু হয়নে ডাঙৰ হয় চাই লোৱা 228 টো সৰু নে ডাঙৰ মানে কাৰ কোনটো সংখ্যাতকৈ সৰু নে ডাঙৰ হয় বুলি আমি কৈছো এই সংখ্যাতকৈ 228 টো 223তকৈ সৰু হয়নে ডাঙৰ হয় ডাঙৰ হয় গতিকে ইয়াত ডাঙৰ চিন কোনটো হয় প্ৰথমটো ডাঙৰ চিন গতিকে ইয়াত ডাঙৰ চিন বহিব তোমালোকে ইয়াত ডাঙৰ চিন বহাবা তাৰপিছত খ নম্বৰটো চোৱা খ নম্বৰটো 338 টো সৰু হয়নে ডাঙৰ হয় কোনটো সংখ্যাতকৈ 330তকৈ 330তকৈ 338 টো ডাঙৰ হয়নে সৰু হয় ডাঙৰ হয় কিমান ডাঙৰ হয় 8 ডাঙৰ হয় ই ডাঙৰ হয় গতিকে ডাঙৰ চিনডাল বহুৱাবা তাৰপিছত গ নম্বৰটো চোৱা 584 সংখ্যাটো 638তকৈ ডাঙৰ নে সৰু হয় তো ইয়াত 500 আছে ইয়াত 600 আছে তো শতকৰ সংখ্যাটো ইয়াৰ ডাঙৰ গতিকে ই ডাঙৰ হয় মানে এই সংখ্যাটো ইয়াতকৈ সৰু হয় এটো সৰু হয় সংখ্যাটো তো সৰু হয় এই সংখ্যাটো সৰু হয় গতিকে সৰু চিনটো আনি ইয়াত বহুৱাবা তাৰপিছত 935 আৰু 905 ইয়াত শতকত এখৰ মুঠা সমান আছে আৰু দহৰ মুঠা ইয়াত বেছি আছে এই সংখ্যাটো ডাঙৰ গতিকে এই সংখ্যাটো ডাঙৰ হলে ডাঙৰ চিনডাল আনি বহুৱাবা তাৰপিছত ঘ নম্বৰটো চোৱা 808 শতকত বা এখৰ মুঠা সমান দহৰ মুঠা ইয়াত বেছি ইয়াত কম আছে অৰ্থাৎ এই সংখ্যাটো সৰু তো সৰু চিনটো কোনটো দ্বিতীয়টো মাজত থকা চিনটো সৰু চিন বহুৱাবা তাৰপিছত ইয়াত এখৰ মুঠা সমান আছে দহৰ মুঠা সমান আছে খোলা কাঠি সমান আছে সব সমান আছে গতিকে ইয়াত
সমান চিনডাল বহুৱাবা জোৰ আৰু বিজোৰ জোৰ হিচাপে পোৱা কেইবিধমান বস্তু চাওঁ আহা জোৰ হিচাপে চেণ্ডেল এজোৰ চেণ্ডেল জোতা তাৰপিছত কাণফুলি জোৰ বুলি ক'লে কেইটা থাকিব দুটা থাকে দুটা মিলি এজোৰ হয় গতিকে আমি এনেকুৱা আৰু কি বস্তু জোৰ হিচাপে পাওঁ তলৰ বস্তুবোৰত জোৰ হিচাপে ঘেৰ দিওঁ আহা ইয়াত কি দিয়া আছে ইয়াত কণী কেইটা আছে তিনিটা আছে তো তিনিটা আছে এই দুটাত ঘেৰ দিয়া হ'ল তো এইটো এজোৰ হ'ল এজোৰ আৰু এটা কণী একজোৰ আছে আৰু কি আছে এটা কণী আছে ইয়াত ছবিটোত ইয়াত দুইটা ঘেৰ দিয়া হ'ল ইয়াত দুইটাত ঘেৰ দিয়া হ'ল তো আনাৰস বা মাটি কঁঠাল কেইটা আছে চাৰিটা আছে চাৰিটাত ইয়াত এজোৰ হ'ল ইয়াত এজোৰ হ'ল অৰ্থাৎ কেইজোৰ আনাৰস হ'ল দুইজোৰ আনাৰস হ'ল ইয়াত চোৱা নাৰিকল কেইটা আছে 1 2 3 4 5 পাঁচটা নাৰিকলত কেইজোৰ আছে ইয়াত জোৰ হিচাপে যদি ঘেৰ দিওঁ দুটাত এনেকে গোল কৰি দিবা একজোৰ হ'ল আৰু এই দুটাত গোল কৰি দিলা এজোৰ দুইজোৰ গতিকে জোৰৰ হিচাপে কেইজোৰ পালো দুইজোৰ আৰু কেইটা থাকিলে এটা থাকিলে তো ইয়াত এটা নাৰিকল দুইজোৰ আৰু এটা নাৰিকল তাৰ পাছত চোৱা ফুলপাহ কেইটা জোৰ হিচাপে আমি ঘেৰ দিওঁ এইটো জোৰ হিচাপে তোমালোকে ঘেৰ দিবা একজোৰ দুইজোৰ তিনিজোৰ তো ইয়াত তিনি লিখিবা তিনিজোৰ আৰু পাহ ফুল তো 0 পাহ থাকি নগ'ল তো 0 লিখিব পাৰা শূন্য লিখিব পাৰা তিনিজোৰ আৰু 0 পাহ ফুল অৰ্থাৎ নাই জোৰ হিচাপে ওলালে কিমান জোৰ তিনিজোৰ তাৰপিছত ইয়াত কলম চোৱা কলম জোৰ হিচাপে যদি আমি ঘেৰ দিওঁ একজোৰ ইয়াত দুইজোৰ তিনিজোৰ তো তিনিজোৰ কলম আৰু এটা কলম জোৰ হিচাপে নথকা কেইটা কলম আছে এটা তো এটা কলম তাৰপিছত ইয়াত বটল চোৱা বটল কেইটা আছে 8টা বটল জোৰ হিচাপে যদি ঘেৰ দিওঁ একজোৰ দুইজোৰ তিনিজোৰ চাৰিজোৰ গতিকে ইয়াত লিখিবা চাৰিজোৰ আৰু কেইটা বটল জোৰ হিচাপে নাই তো এটাও নাই গতিকে শূন্য লিখিবা তাৰপিছত 9টা মৰ্টনটোৰ কাৰণে ঘেৰ দিবা একজোৰ দুইজোৰ তিনিজোৰ চাৰিজোৰ তো জোৰ হিচাপে কেইজোৰ আছে 4 জোৰ আছে আৰু জোৰ হিচাপে নথকা কেইটা মৰ্টন আছে এটা আছে গতিকে এটা ইয়াত লিখিবা তাৰপিছত মাৰ্বল চোৱা মাৰ্বল জোৰ হিচাপে একজোৰ দুইজোৰ তিনিজোৰ চাৰিজোৰ পাঁচজোৰ গতিকে ইয়াত 5 জোৰ মাৰ্বল আৰু জোৰ হিচাপে নথকা মাৰ্বল কেইটা আছে নাই গতিকে 0টা মাৰ্বল বুলি লিখিব পাৰা মন কৰো আহা ইয়াত আমি যি কেইটা সংখ্যা পালো ইয়াত দেখা গ'ল যে 2টা থাকিলে জোৰ হিচাপে হ'ল 4টা ক'ত আছিলে এয়া মাটি কঁঠাল 4টা আছিলে তো ইয়াত জোৰ হিচাপে 2 জোৰ পালো আৰু জোৰ নোহোৱা মাটি কঁঠাল আছে জানো নাই গতিকে 4টো জোৰ হিচাপে সম্পূৰ্ণ হ'ল তাৰপিছত চোৱা 6 সংখ্যাটো ক'ত আছে এয়া ফুল তো ফুল 1 2 3 4 5 6 তো জোৰ হিচাপে 3 জোৰ হ'ল আৰু বাকি নাই থকা 3 জোৰ আছে গতিকে 6টো জোৰ হিচাপে হ'ল 8 এয়া 8টা বটল 8টা বটলতো জোৰ হিচাপে 4 জোৰ হ'ল আৰু জোৰ নথকা বটল আছে নেকি নাই তাৰপিছত 10টো মাৰ্বল 10টা জোৰ হিচাপে 5 জোৰ হ'ল আৰু জোৰ নথকা মাৰ্বল আছে জানো নাই গতিকে কি সংখ্যা 2 4 6 8 10 এই সংখ্যা কেইটা জোৰ সংখ্যা আৰু জোৰ সংখ্যা বিলাকক কি সংখ্যা বুলি কোৱা হয় যুগ্ম সংখ্যা বুলি কোৱা হয় আনহাতে 1 3
এটা থাকিলেতো সেইটো জোৰ হিচাপে আমি দেখাব নোৱাৰিম তাৰপিছত 3 থকাত আমি ইয়াত পাইছো তিনিটা কণী জোৰ হিচাপে কৰোতে এটা জোৰ নহল ঠিক তেনে ধৰণে 3 হল 5টা নাৰিকল 2 জোৰ হল 2 জোৰ হোৱাৰ পাছত এটা নাৰিকল থাকি গল 5টা তাৰপিছত 7টা কলম 3 জোৰ হল 3 জোৰ হোৱাৰ পিছত এটা কলম থাকি গল ঠিক তেনে ধৰণে 9টা মৰ্টন 4 জোৰ হল 4 জোৰ হোৱাৰ পাছত এটা থাকি গল গতিকে এনে ধৰণৰ সংখ্যক বস্তুবোৰ জোৰ হিচাপে ৰাখিলে কি হয় এটাকৈ ৰৈ যায় গতিকে এইবোৰক কি এই সংখ্যাবোৰক কি কোৱা হয় বিজোড় সংখ্যা আৰু বিজোড় সংখ্যাবিলাকৰ আৰু এটা নাম আছে অযুগ্ম সংখ্যা বুলি কোৱা হয় বিজোড় সংখ্যা বা অযুগ্ম সংখ্যা বুলি ক'লে একেই জোড় সংখ্যা যুগ্ম সংখ্যা একেই 42 পৃষ্ঠাত কি দিয়া আছে চোৱা ইয়াত তৰা দিয়া আছে এই ষ্টাৰ বিলাকক জোড় হিচাপে ঘেৰ দিব লাগে ঘেৰ দিয়াৰ পাছত কিমানটা ষ্টাৰ পালা এই সংখ্যাটো ইয়াত লিখিব লাগিব আৰু ই যুগ্ম হ'ব নে অযুগ্ম হ'ব হেয়া লিখিব লাগিব এই চাৰিকোণীয়া বাকচত এতিয়া এটা কৰি দিয়া আছে পিছৰটো কেইটা কৰিব লাগিব এইটো চোৱা ইয়াত 1 জোড় 2 জোড় 3 জোড় 4 জোড় 5 6 7 জোড় তো 7 জোড়ত তৰা কেইটা হল 14টা তো 14 লিখা হল 14 আৰু গোটেই কেইটা মানে ইয়াত থাকি নগল জোড় হিচাপে হল গতিকে যুগ্ম তাৰ পিছত ইয়াত তৰা কেইটা জোড় কৰা হল কেইটা তৰা পালো 16টা গতিকে ইয়াত জোড় হিচাপে হল সব গতিকে যুগ্ম তাৰ পিছত ইয়াত কৰা আছে এটো 11টা তৰা আছে এটা তৰা জোড় হিচাপে আমি ঘেৰ দিব নোৱাৰিলো গতিকে অযুগ্ম হয় 11 সংখ্যাটো তাৰ পিছত ইয়াত চোৱা 13টা পোৱা গল এই তৰাটো জোড় হিচাপে ঘেৰ দিব নোৱাৰিলো গতিকে 13 সংখ্যাটো অযুগ্ম ঠিক তেনে ধৰণে ইয়াতো জোড় হিচাপে ঘেৰ দিয়া হল 12টা তৰা আছে যুগ্ম ইয়াত 16টা তৰা আছে যুগ্ম ইয়াত 14টা তৰা আছে যুগ্ম ইয়াত 18টা তৰা আছে যুগ্ম ইয়াত 20টা তৰা আছে যুগ্ম এতিয়া ইপিঠিত যিবিলাক আমি পালো এইকেইটা এইটো সাইডত তোমালোকে লিখিব লাগিব যুগ্ম সংখ্যাবোৰ হল কি পালো ইপিঠিত 10 12 14 16 18 আৰু 20 পোৱা গল আৰু অযুগ্ম সংখ্যা কি পালো অযুগ্ম সংখ্যাবোৰ হল 11 আৰু 13 যুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ হল এককৰ ঘৰত থকা যুগ্ম সংখ্যাবিলাকৰ এককৰ ঘৰত অংক কি পাইছো 0 পাইছো 2 পাইছো এটো এককৰ ঘৰত 4 পাইছো 6 পাইছো 8 পাইছো 0 পাইছো গতিকে যুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ হল 0 2 4 6 8 আৰু অযুগ্ম সংখ্যাবোৰৰ এককৰ ঘৰত থকা অংকবোৰ হল অযুগ্ম হবলৈ হলে এককৰ ঘৰত কি পোৱা গৈছে 1 পোৱা গৈছে 3 5 7 আৰু 9 গতিকে যিবোৰ সংখ্যাৰ এককৰ ঘৰত 0 2 4 6 8 অংক থাকে সেইবোৰ যুগ্ম সংখ্যা আৰু যিবোৰ সংখ্যাৰ এককৰ ঘৰত 1 3 5 7 9 অংক থাকে সেইবোৰ অযুগ্ম সংখ্যা তো এতিয়া চাও তলৰ কোনবোৰ যুগ্ম আৰু কোনবোৰ অযুগ্ম হেই মানে চাই পেলাই আমি কি শুদ্ধ চিহ্নটো দিব লাগিব 23 ৰ এককৰ ঘৰত কি আছে 3 তো 3 টো চোৱা 3 টো থাকিলে কি হয় অযুগ্ম হয় গতিকে ই অযুগ্মৰ ঠাইত শুদ্ধ চিহ্ন তাৰপিছত ইয়াত 5 5 55 আছে 55 ৰ এককৰ ঘৰত কি আছে 5 তো চোৱা ইয়াত 5 টো কত আছে 5 5 যদি থাকে তেতিয়া কি সংখ্যা অযুগ্ম হয় গতিকে অযুগ্ম টিক চিহ্ন তাৰপিছত ইয়াত 72 এককৰ ঘৰত 2 আছে 2 যদি থাকে তেতিয়া হলে 2 টো থাকিলে কি হ'ব এককৰ ঘৰত 2 থাকিলে কি সংখ্যা হ'ব যুগ্ম সংখ্যা গতিকে যুগ্মত টিক চিহ্ন দিবা তাৰপিছত এককৰ ঘৰত কিমান আছে ইয়াত 8 আছে 8 থাকিলে এককৰ ঘৰত 8 থাকিলে কি সংখ্যা হ'ব যুগ্ম সংখ্যা তাৰপিছত ইয়াত এককৰ ঘৰত 3 এককৰ ঘৰত 3 যদি থাকে তেতিয়া সংখ্যাটো অযুগ্ম সংখ্যা হয় গতিকে অযুগ্মৰ ঠাইত শুদ্ধ চিহ্ন এককৰ ঘৰত 7 আছে অযুগ্ম এককৰ ঘৰত 5 আছে অযুগ্ম এককৰ ঘৰত 6 আছে যুগ্ম হ'ব এনে ধৰণে তোমালোকে যুগ্ম অযুগ্মত শুদ্ধ চিহ্নটো দিবা এটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখো আহা 601 আৰু ইয়াৰ পিছৰ সংখ্যাটো এৰি দিয়া হৈছে 602 এৰি দিয়াৰ পাছত কি পাবা 603
তাৰপিছত 604 এৰি দিবা 605 তাৰপিছত 605 পিছত 606 এৰি দিবা 606 এৰি দিয়াৰ পাছত 607 তাৰপিছত 609 610টো এৰি দিবা 610 এৰাৰ পাছত 611 12 এৰি দিলে 13 14 এৰি দিলে 15 16 এৰি দিলে কিমান হ'ব 17 এনেধৰণে এটাকৈ সংখ্যা এৰি বাকি সংখ্যা কেইটা লিখিবা তাৰপিছত 612 13 এৰি দিয়া হল 614 615 এৰি দিয়া 616 তাৰপিছত 16 পিছত 17 এৰি 18 19 এৰি 20 21 এৰি 22 24 26 28 এনেধৰণে লিখা হৈছে তাৰপিছত দুটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা লিখো আহা দুটাকৈ 601 আছে দুটা এৰিব লাগিব 602 603 তো 604 হল তাৰপিছত আকৌ দুটা এৰিব লাগিব 605 606 607 608 609 এৰি দিলা তো 610 611 612 এৰি দিলা তো 613 14 15 এৰি দিলা তো 16 17 18 এৰি দিলা তো 19 20 21 এৰি দিলা তো 22 23 24 এৰি দিলা তো 25 এনেধৰণে দুটাকৈ সংখ্যা এৰি খালি ঠাইত সংখ্যা কেইটা লিখা হৈছে ঠিক তেনেধৰণে 33 34 35 এৰি দিয়া হল 36 37 38 এৰি দিয়া হল 39 40 41 এৰি দিয়া হল 42 তেনেধৰণে বাকি সংখ্যা কেইটা লিখা হৈছে তাৰ পিছত সোৱা এটাকৈ সংখ্যা এৰি পিছুৱাই খালি ঠাইত সংখ্যা লিখোৱা পিছুৱাই এটাকৈ সংখ্যা এৰি পিছুৱাই খালি ঠাইত অৰ্থাৎ কমাব লাগে ইয়াত এটাকৈ সংখ্যা 999 পৰা এটা কমাই দিব লাগে তো এক কমালে এটাকৈ সংখ্যা এৰি অৰ্থাৎ 998 টো এৰিব লাগে তেতিয়া হলে কি হ'ব 997 আকৌ 996 এৰি দিব লাগিব 995 আকৌ 994 এৰিব লাগিব 994 এৰিলে 993 আকৌ 992 এৰিলে 991 991ত এটা সংখ্যা এৰি পিছুৱালে হ'ব 90 আৰু 90ৰ আগৰ সংখ্যাটো হ'ব 98 হ'ব 98ৰ পৰা আকৌ এটা সংখ্যা এৰি পিছুৱালে হ'ব 987 আকৌ ইয়াক এটা সংখ্যা এৰিলে 985 তাৰ পিছত হ'ব 983 এনেধৰণে এটাকৈ সংখ্যা এৰি পিছুৱাই খালি ঠাইত সংখ্যা কেইটা লিখা হৈছে দুটাকৈ সংখ্যা এৰি পিছুৱাই খালি ঠাইত সংখ্যা লিখোৱা দুটাকৈ সংখ্যা এৰি পিছুৱাই অৰ্থাৎ 606 ৰ পৰা দুটাকৈ সংখ্যা এৰি অৰ্থাৎ 605 আৰু 604 এই দুটা সংখ্যা এৰি দিয়া হল এৰি পেলে পিছুৱাই কি সংখ্যা পাম 603 আকৌ 603 ৰ পৰা দুটা সংখ্যা পিছুৱালে 602 আৰু 601 দুইটা সংখ্যা এৰি পিছুৱালে কি পাম 600 এতিয়া 600 ৰ পৰা আকৌ দুটা সংখ্যা পিছুৱালে কিমান পাবা 597 পাবা এতিয়া 597 ৰ পৰা দুটা সংখ্যা এৰি পিছুৱালে কিমান পাবা 594 আকৌ 594 ৰ পৰা দুটা সংখ্যা এৰি পিছুৱালে পাবা 591 তাৰপিছত 588 পাবা তাৰপিছত 585 তাৰপিছত 582 এনেধৰণে সংখ্যা কেইটা লিখিবা তাৰ পিছত যেটো সংখ্যা দিয়া আছে এই সংখ্যাৰো কি হৈছে তাৰ পিছত যেটো সংখ্যা দিয়া আছে ইয়াৰো দুটা সংখ্যা এৰি পিছুৱাই
খালি ঠাইত সংখ্যা কেইটা লিখা হৈছে ইয়াৰ পৰা দুটা সংখ্যা এৰি এইটো পোৱা গ'ল ইয়াৰ পিছত এইটো তাৰপিছত তেনে ধৰণে বাকি সংখ্যা কেইটাও লিখা হৈছে তাৰপিছত সংখ্যাৰ খেল দিয়া আছে যে কি বনাব লাগে 500 দিয়া আছে 500 টো কি কৈছে 5 ঘৰকৈ জপিয়াই তো 5 ঘৰ জপিয়ালে 505 510 তাৰপিছত দিয়া আছে 10 ঘৰকৈ জপিয়াই 10 ঘৰ জপিয়ালে 5 ঘৰ পৰা আকৌ 10 ঘৰ জপিয়ালে কিমান পাবা 510 আকৌ 10 ঘৰ জপিয়ালে 520 100 ঘৰকৈ জপিয়ালে 5 ঘৰ পৰা 100 ঘৰ জপিয়ালে 600 আকৌ 600 পৰা 100 ঘৰ জপিয়ালে 700 আকৌ ইয়াত দিয়া আছে 20 ঘৰকৈ জপিয়ালে 5 ঘৰ পৰা 20 ঘৰ জপিয়ালে 520 আকৌ 20 ঘৰ জপিয়ালে 540 50 ঘৰকৈ জপিয়ালে তো 500 আছে 50 ঘৰকৈ জপিয়ালে 550 আকৌ 50 জপিয়ালে 550 ৰ 50 যোগ হৈ গ'ল 600 15 ঘৰকৈ জপিয়ালে 500 পৰা 15 ঘৰ জপিয়ালে 515 আকৌ ইয়াৰ পৰা 15 ঘৰ জপিয়ালে 530 এনে ধৰণে খালি ঠাই কেইটা পূৰ কৰিবা তাৰপিছত ভিন ধৰণে সংখ্যাৰ প্ৰকাশ কৰো আহা 295 তো 200 লগত 95 যোগ কৰিলে 295 পোৱা যায় ইয়াক এনে ধৰণে লিখা হয় 200তকৈ 95 বেছি ইয়াক আমি আন ধৰণে প্ৰকাশ কৰিব পাৰো 300ৰ পৰা 5 কম অৰ্থাৎ 300তকৈ 5 কম 250তকৈ 45 বেছি 250 যোগ 45 অৰ্থাৎ 250তকৈ 45 বেছি বুলি এই সংখ্যাটোক আমি প্ৰকাশ কৰিব পাৰো তাৰপিছত এনে ধৰণেও প্ৰকাশ কৰিব পাৰো 290 যোগ 5 অৰ্থাৎ ইয়াক এনে ধৰণে লিখিব পাৰো 290তকৈ 5 বেছি তাৰপিছত আৰু কিছুমান সংখ্যা দিয়া আছে যেটো ভিন ধৰণে প্ৰকাশ কৰিব লাগে 348 দিয়া আছে 300তকৈ 48 বেছি বুলি ক'ব পাৰো 350তকৈ 2 কম বুলি ক'ব পাৰো 340তকৈ 8 বেছি বুলি ক'ব পাৰো আৰু এটা লিখা হৈছে 400তকৈ 52 কম 400তকৈ কিমান কম আছে 52 কম 327 330তকৈ 3 কম এইটো 330তকৈ কিমান কম বুলি প্ৰকাশ কৰিব পাৰো 330তকৈ 3 কম আৰু এই ধৰণে প্ৰকাশ কৰিব পাৰো 320তকৈ 7 বেছি আৰু বাকি দুটা দিয়াই আছে লিখো আহা এটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা এটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হ'ব এটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা 1 আৰু এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব 9 এটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা আটাইতকৈ সৰু সংখ্যা 1 আটাইতকৈ ডাঙৰ সংখ্যা 9 দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা হ'ব ইয়াত শূন্য এটা আহি যাব তো দুটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যাটো হৈছে 10 আৰু দুটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো হৈছে ইয়াত 9 এটা আৰু ইয়াত লগ লাগি যাব গতিকে দুটা অংকৰে গঠিত ডাঙৰ সংখ্যাটো হৈছে 99 তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা তিনিটা অংকৰে তো এটা অংকৰে গঠিত 1 আছিল দুটা অংকৰে 10 আছিল তিনিটা অংকৰে গঠিত সৰু সংখ্যাটো হ'ব 100 100টো হৈছে তিনিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা আৰু তিনিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যা 999 জানিলো আহা 999ৰ লগত 1 এটা যোগ কৰিলে কিমান হয় 1000 হয় আৰু 1000 হ'ল চাৰিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা 999 ইয়াৰ লগত 1 এটা যোগ কৰিলে কিমান পাবা 1000 পাবা আৰু এই 1000 সংখ্যাটোই হৈছে চাৰিটা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা আৰু চাৰিটা অংকৰে গঠিত আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব 9999 চাৰিটা 9 হ'ব